চাওক এতিয়া আমি আমাৰ দলৰ কামত লাগি আছো বেলেগৰ আমি কি হ'ব কি নহ'ব এই চিন্তা আমাৰ নাই আমি কেনেকৈ ৰাইজক সেৱা কৰিব পাৰো সেই পৰিকল্পনা আৰু সমাগত পঞ্চায়ত নিৰ্বাচনত যাতে আমি ৰাইজৰ আশীৰ্বাদ পাব পাৰো আৰু ৰাইজৰ হৈ যাতে কাম কৰিব পাৰো তাৰ কাৰণে আমি দিনে নিশাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত ব্যস্ত আছো কংগ্ৰেছৰ ভিতৰ চৰাত কি হৈ আছে তাক লৈ মূৰ ঘমোৱাৰ আমাৰ প্ৰয়োজনো নাই আমাৰ সময়ো নাই বিজেপি দলটো সামূহিক নেতৃত্বৰে চলা দল বিজেপি দলটো বহু ইয়াত ত্যাগ তপস্যা সাধনা জড়িত হৈ আছে গতিকে বিজেপি দলটোক কোনোবাই প্ৰশ্ন কৰাৰ আগতে নিজৰ দলটোক এবাৰ চিকুটি চাবলৈ মই অনুৰোধ জনাইছো নেতাৰ প্ৰয়োজন জনতা কিন্তু আজি জনতা আপুনি নাপালে চাগে শ্ৰীভূমিত ইমান জনতা নহল 4 ঘণ্টা আপুনি ক'ত আছিলে আছিলো তাতে মানুহ দেখা নাই আপুনি মই কিমান কি হাইলাকান্দিৰ মিটিং তাৰপিছত আপোনাৰ আমাৰ কাছাৰ হাইলাকান্দিত কিন্তু ফুল মানুহ মিটিং মইতো ইয়াত 3 ঘণ্টা পলমকৈ আহিছো ক'ত মানুহ পাম মই 3.5 ঘণ্টা পিছত আহিছো প্ৰথম ভ্ৰমণ 3.5 ঘণ্টা পিছত আহিছো মোৰ কেতিয়া চাওক যিখন সভা আমাৰ আছিলে পুৰা হল ফুল আছিলে কাৰ্যকৰ্তাৰ সভা আৰু নিৰ্বাচনী সভাখন মই 3.5 ঘণ্টা দেৰিকৈ অহাৰ কাৰণে সেই সময়ত মই মানুহ পোৱা নাই বাকী আগতে 9জন বক্তাই ভাষণ দিছে মই অহাৰ আগত 9জন বক্তাই ভাষণ দিছে তেওঁলোকৰ ভাষণ সকলোৱে শুনিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ